এজন ব্যক্তি দুটা বা ততোধিক গুৰুত্বপূৰ্ণ পদবী বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি আছে পৰিষদীয় শাসন ব্যৱস্থাৱলীত। কোনোবাজন যদি মুখ্য কাৰ্যবাহী সদস্য, আন একাংশ আকৌ কাৰ্যবাহী সদস্য। মন্ত্ৰী হিচাপেও একাংশই লাভ কৰিব পাৰে অতিৰিক্ত দায়িত্ব। অসম বিধানসভালৈ নিৰ্বাচিত কোন এইসকল জনপ্ৰতিনিধি? প্ৰথমবাৰলৈ বিধায়ক হিচাপে দিছপুৰলৈ আহিছে তুলিৰাম ৰংহাং। নৱগঠিত ৰংহাং সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হিচাপে জয়ী হৈছে ৰংহাং। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিথুং ৰেংথামা সমষ্টিৰ পাৰিষদ তুলিৰাম ৰংহাঙে সম্প্ৰতি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। শেহতীয়াকৈ অসম মন্ত্ৰীসভাতো ৰংহাঙে স্থান পাব পাৰে বুলি চৰ্চা চলিছে। সেয়াই হলে দুটাকৈ গধুৰ দায়িত্ব মূৰ পাতি ল'বলগীয়া হ'ব তুলিৰাম ৰংহাঙে। একেদৰে বোকাজান সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা সূৰ্য ৰংফাৰুৰো কান্ধত আছে আন এক দায়িত্ব। বৰজান পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধিজনে সম্প্ৰতি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যৰূপে পালন কৰি আহিছে নিজৰ দায়িত্ব। হাওৰাঘাট বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে লুন সিং তেৰণ। মহামায়া পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তেৰণে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আবকাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ লগতে ৰেচম বিভাগৰো কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। হাফলং সমষ্টিৰ নৱনিৰ্বাচিত বিধায়িকা ৰূপালী লাংথাচা বিজেপিৰ জেনজি প্ৰাৰ্থী হিচাপে সমাদৃত। মাত্ৰ ৩০ বছৰ বয়সতে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ দিউংব্ৰা সমষ্টিৰ পৰা পাৰিষদৰূপে নিৰ্বাচিত ৰূপালীয়ে বৰ্তমানে চম্ভালিব লাগিব দুটাকৈ দায়িত্ব। একেদৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাও প্ৰথমবাৰৰ বাবে দুধনৈ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। বিধায়ক হোৱাৰ উপৰিও ৰাভাৰ ওপৰত ন্যস্ত হৈ আছে পৰিষদ পৰিচালনাৰো গুৰু দায়িত্ব। বৰভূমিৰ পৰা নিৰ্বাচিত হোৱা একাধিক জনপ্ৰতিনিধিৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। বৰ্তমানে BTR উপমুখ্য কাৰ্যবাহী পদত অধিষ্ঠিত ৰিহন দৈমাৰী ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি। সদ্য সমাপ্ত নিৰ্বাচনটো পুনৰবাৰ ওদালগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে BPFৰ বিধায়কজন। মন্ত্ৰিত্বৰ দৌৰতো আছে দৈমাৰীৰ নাম। নৱগঠিত দোতামা সমষ্টিৰ পৰা BPF দলৰ বিধায়ক হিচাপে পুনৰবাৰ নিৰ্বাচিত হৈছে ৰবিৰাম নাৰ্জাৰী। আনহাতে কচুগাঁও পৰিষদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি সম্প্ৰতি বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে ৰবিৰাম নাৰ্জাৰীয়ে। মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে নাৰ্জাৰীৰ ক্ষেত্ৰত। ৰৌতা পৰিষদীয় সমষ্টিৰ পাৰিষদ চৰণ বড়োৱে বিগত মন্ত্ৰীসভাত পালন কৰিছিল পৰিবহণ মন্ত্ৰীৰ দায়িত্ব। এইবাৰো মাজবাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে চৰণ বড়ো। নৱগঠিত চিডলি চিৰাং সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে পানীৰাম ব্ৰহ্ম। বৰ্তমানে কাজলগাঁও পৰিষদীয় সমষ্টিৰ পাৰিষদ পানীৰাম ব্ৰহ্মই BTRৰ বন বিভাগৰ কাৰ্যবাহী সদস্য হিচাপেও পালন কৰি আহিছে নিজৰ দায়িত্ব। পংকজ প্ৰতিম বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।